পোহৰলৈ আহিছে কৰ্মসংস্থাপন বিচাৰি যেটো এগৰাকী ছাত্ৰীয়ে যোগাযোগ কৰিছিল সেই অধ্যক্ষগৰাকীক আৰু অধ্যক্ষগৰাকীয়ে ভাড়াঘৰত মাতি নি যি কাণ্ড সংঘটিত কৰিছে সেই কাণ্ড এতিয়া কেৱল শিক্ষক সমাজকে নহয় মানৱ সমাজকো লজ্জানত কৰিছে অন্য এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে কৰ্মসংস্থাপন বিচাৰি শিক্ষকৰ কামনাৰ বলি হ'ব লগা হৈছে এগৰাকী ছাত্ৰীয়ে যেটো কৰ্মসংস্থাপন বিচাৰি শিক্ষকৰ সৈতে যোগাযোগ কৰিছিল ছাত্ৰীগৰাকীয়ে আৰু তাৰ পাছতে ছাত্ৰীগৰাকীক ভাড়াঘৰত মাতি নি যি কাণ্ড সংঘটিত কৰিছে শিক্ষকগৰাকীয়ে অধ্যক্ষগৰাকীয়ে সেই কাণ্ড এতিয়া ৰাজ্য জোকাৰি গৈছে ইতিমধ্যে কিছু দৃশ্যাংশত দেখুৱাই আছো যেটো ভাড়াঘৰত মাতি নিয়া হৈছিল সেই যুৱতীগৰাকীয়ে যেটো কৰ্মসংস্থাপন বিচাৰি শিক্ষকৰ সৈতে যোগাযোগ কৰিছিল আৰু তাৰ পাছতে শিক্ষকগৰাকীয়ে মাতি নি নিজৰ ভাড়াঘৰত মাতি নি নগাঁওস্থিত আমলাপতি ভাড়াঘৰত মাতি নি অপকৰ্ম কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে সেই যুৱতীগৰাকী এই ঘটনা এতিয়া তীব্ৰ আচলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে কেৱল শিক্ষক সমাজকে নহয় মানৱ সমাজকো লজ্জানত কৰিছে ৰাজ্যকোপৰ অন্য এক জঘন্য ঘটনা আচলতে সংঘটিত হৈছে সামগুৰিৰ ৰঙাগড়াস্থিত ফুড ক্ৰাফ্টৰ অধ্যক্ষ প্ৰবাল শৰ্মা এগৰাকী ফুড ক্ৰাফ্টৰ অধ্যক্ষ প্ৰবাল শৰ্মা বৰদলৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী ছাত্ৰীয়ে যেহেতু এগৰাকী হৈছে ফুড ক্ৰাফ্টৰ অধ্যক্ষ প্ৰবাল শৰ্মা বৰদলৈ আৰু এগৰাকী অধ্যক্ষক যেহেতু কৰ্মসংস্থাপনৰ বাবে এগৰাকী ছাত্ৰীয়ে যোগাযোগ কৰিছিল আৰু তাৰ পাছতেই পত্নী নথকাৰ সুযোগ লৈ নগৰ আমোলাপতি স্থিত ভাড়াঘৰত মাতি নিয়া হৈছিল সেই যুৱতীগৰাকীক আৰু তাৰ পাছতেই যুৱতীগৰাকীৰ সৈতে অপকৰ্ম কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া যুৱতীগৰাকীয়ে ফুড ক্ৰাফ্টৰ ছাত্ৰী হোৱাৰ বাবে কৰ্মসংস্থাপন বিচাৰি যেহেতু অধ্যক্ষ প্ৰবাল শৰ্মা বৰদলৈৰ সৈতে যোগাযোগ কৰাৰ ইতিমধ্যে কথা উল্লেখ কৰিছে সেই ছাত্ৰীগৰাকী আৰু সেই আলমতে ঘৰলৈ মাতি নি কুকৰ্ম কৰাৰ অভিযোগ উত্থাপিত হৈছে সেই অধ্যক্ষ ফুড ক্ৰাফ্টৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে আৰু যি ঘটনা এতিয়া তীব্ৰ আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ঘটনা সন্দৰ্ভত যেটো এজাহাৰ ৰুজু কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত হৈছে দৃশ্যাংশ দেখুৱাই আছো কৰ্মসংস্থাপন বিচাৰি এবাৰ নিজ শিক্ষকৰে কামনাৰ বলি হ'ব লগা হৈছে এগৰাকী ছাত্ৰীয়ে অভিযোগ উত্থাপন হৈছে ফুড ক্ৰাফ্টৰ অধ্যক্ষৰ বিৰুদ্ধে সামগুৰি ৰঙাগড়াস্থিত ফুড ক্ৰাফ্টৰ অধ্যক্ষ প্ৰবাল শৰ্মা বৰদলৈৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে পত্নী নথকাৰ সুবিধা লৈ নগৰ আমোলাপতি স্থিত ভাড়াঘৰত মাতি নি অপকৰ্ম কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া যুৱতীগৰাকীয়ে ফুড ক্ৰাফ্টৰ অধ্যক্ষ প্ৰবাল শৰ্মা বৰদলৈৰ বিৰুদ্ধে ফুড ক্ৰাফ্টৰ ছাত্ৰী হোৱাৰ বাবে কৰ্মসংস্থাপন বিচাৰি যেটো যোগাযোগ কৰিছিল অধ্যক্ষ প্ৰবাল শৰ্মা বৰদলৈৰ লগত আৰু সেই আলমতে ঘৰলৈ মাতি নি কুকৰ্ম কৰাৰ অভিযোগ উত্থাপন হৈছে ফুড ক্ৰাফ্টৰ অধ্যক্ষ প্ৰবাল শৰ্মা বৰদলৈৰ বিৰুদ্ধে আৰু ঘটনা সন্দৰ্ভত যেহেতু আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে মই কাম বিচাৰি কেনে প্ৰিন্সিপালক কল কৰিছিলোঁ মোক হেল্প লাগে বুলি তো ছাৰে ক'লে হ'ব দিয়া মই তোমাক কালি কামত সোমাই দিম বুলি ক'লে ছাৰে ক'লে তুমি মোৰ তাতে আজি আহিব পাৰিবা নেকি তাৰপিছত মই ক'লোঁ মই যাৰ ঘৰত আছোঁ সি এতিয়া কামত গৈছে বুলি ক'লোঁ কি কাম বিচাৰিছিলা তুমি মই হোটেল মেনেজমেণ্টৰ কাম বিচাৰিছিলোঁ হোটেলত কাম বিচাৰি অহা হৈছিলে মই ফুড ক্ৰাফ্ট ইনষ্টিটিউটৰ প্ৰিন্সিপাল ছাৰৰ কোনখন ফুড ক্ৰাফ্ট ইনষ্টিটিউট ৰঙাগড়ত যোনখন আছে প্ৰিন্সিপাল ছাৰৰ নাম কি হয় জানানে প্ৰবাল শৰ্মা প্ৰবাল কি প্ৰবাল শৰ্মা প্ৰবাল শৰ্মা হয়, প্ৰবাল শৰ্মা বৰদলৈ বৰদলৈ তাৰপিছতে তাৰপিছত ছাৰে ক'লে নহ'লে মই তোমাক পিক আপ কৰি ল'ম আজি তুমি মোৰ ইয়াতে থাকিবা তোমাক মই কালি কামত থৈ আহিম বুলি ক'লে ক'ৰ পৰা পিক আপ কৰিছে তোমাক মোক মহাভৈৰৱৰ পৰা পিক আপ কৰিছিলে ক'লে আনিছিলে মহাভৈৰৱৰ পৰা ছাৰৰ ঘৰলৈ মতলব লৈ আহিলে মোক ঘৰলৈ আনিছিলে ছাৰৰ ঘৰৰ নগাঁৱৰ হয় তাৰপিছত কি হৈছিলে তোমাৰ লগত তাৰপিছত তেতিয়া মই ৰাতি মতলব আমি দোকানতে ভাত চাত খাই কেনে ঘৰত গ'লো আৰু ঘৰত যে কোনো নাই মোক কোৱা নাছিলে তাৰপিছত মই আমি ৰাতি ফ্ৰেছ হৈ কেনে মই শুব ওলাওঁতে ছাৰে মোৰ লগত মতলব বেয়া কাম কৰিব চেষ্টা কৰিছিল ছাৰৰ ঘৰত কোনো নাছিল নেকি নাছিলে কোনো নাছিল তুমি জানা নাই ছাৰৰ ঘৰত মানুহ আছিল মই গম নাপাওঁ তোমাক কোৱা নাছিল তাৰপিছত তাৰপিছত তুমি কি কৰিলা মই যেতিয়া শুই আছিলোঁ মোৰ ফোনটো চাৰ্জত আছিলে ন তো তাৰ আগতে ছাৰে মোৰ লগত কৰিব চেষ্টা কৰিছিলে মই বিছনাখনৰ পৰা ডাইৰেক্ট উঠি গৈ কেনে ফোনটো লৈ কেনে মোৰ ফ্ৰেণ্ড এজনক ফোন লগালোঁ তেতিয়া ছাৰৰ ভয়তে ছাৰে ক'লে কি একো নকৰোঁ দিয়া তুমি শুই যোৱা বোলে এনেকুৱা ক'লে ছাৰে আৰু বেলেগ কিবা কৈছে নেকি তোমাক
কিবা আৰু ইংগিত দিছিলে নেকি ভাবুকি বা ছাৰে ক'লে এইবোৰ কৰাৰ এক্সপিৰিয়েঞ্চ নাই নেকি বুলি ক'লে। তাৰপিছত মই ক'লো এইবোৰ নাই মোৰ, এইগুলা মই কাৰো লগত কৰি অহা নাই আৰু মোৰ এইবিলাক এক্সপিৰিয়েঞ্চ নাই বুলি কৈছিলো। তুমি ছাৰৰ লগত চিনাকি কেনেকে হৈছিলা? মই নগাঁৱত ট্ৰেইনিং যেতিয়া কৰিছিলো তেতিয়াই চিনাকি হ'লো। কিমান দিনৰ আগত তুমি ট্ৰেইনিং কৰিছিলা? মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।